নমস্কাৰ ফ্ৰেণ্ডছ, বহুত স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল প্ৰত্যাহ্বানলৈ। ফ্ৰেণ্ডছ, আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ ছ'চিয়েল মিডিয়া তথা এণ্টাৰটেইনমেণ্ট জগতৰ পৰা কেইটামান খবৰ। পোনপ্ৰথমতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াৰ বিষয়ে খবৰ। বৰ্ষাই ৰিচেণ্টলি তেওঁৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত কেইটামান ৰিলছ ভিডিঅ' দিয়ে আৰু তাতে এটা সুন্দৰ মেছেজ দিয়ে। তেওঁ ভিডিঅ'বিলাকৰ কেপশ্যনত মেছেজটো দিছে যে লাইফ ইজ টু শ্বৰ্ট টু বি চিৰিয়াছ, লিভ লাভ লাভ। এইটো এটা সুন্দৰ মেছেজ নহয় জানো ফ্ৰেণ্ডছ? নেক্সট খবৰটো হৈছে 2018 চনত মুক্তিপ্ৰাপ্ত ফেৰিপ্ৰিয়া আহমেদ দাস অভিনীত অসমীয়া বোলছবি ৰাজা ৰিটাৰ্ণছৰ বিষয়ে। তই কি ভাবিছ, সদায় দিল্লীতে থাকিবি নে বিয়া বাৰু পাতি ইয়াতে চেলটেং হোৱাৰ মন আছে? প্লেন কৰি আছো। উল্লেখযোগ্য যে এই অসমীয়া ছবিখন অতি শীঘ্ৰে নেশ্যনেল ভিডিঅ' ষ্ট্ৰিমিং এপ ভোটত ষ্ট্ৰীম কৰা হ'ব। এইটো এটা অসমীয়া ছবি জগতৰ বাবে অতি ভাল খবৰ নহয় জানো? নেক্সট খবৰটো হৈছে দিল্লীৰ বাবা কা ধাবা খ্যাত কান্ত প্ৰসাদৰ বিষয়ে। জানিব পৰা মতে কান্ত প্ৰসাদে শেহতীয়াভাৱে শ্লিপিং টেবলেট খাই ছুইচাইড এটেম্প্ট কৰিছে। আপোনালোকে নিশ্চয় গম পায় যে যোৱা বছৰ লকডাউনৰ সময়ত দৰিদ্ৰতাৰ লগত যুঁজি থকা কান্ত প্ৰসাদক এজন ইউটিউবাৰ গৌৰৱ বচ্চনে এটা ভিডিঅ' বনাই তেওঁৰ বিষয়ে তেওঁ দৰিদ্ৰতাৰ কথা প্ৰকাশ কৰে আৰু তাৰ পিছত বাবা কা ধাবা খ্যাত কান্ত প্ৰসাদ যথেষ্ট ফেমাছ হৈ পৰে আৰু বহুত লোকে তেওঁক আৰ্থিক সাহায্য প্ৰদান কৰে। পিছত তেওঁ ইউটিউবাৰ গৌৰৱ বচ্চনৰ ওপৰতে পুলিচ কেছ দিয়ে। তেওঁ অভিযোগ দিয়ে যে গৌৰৱ বচ্চনে পাব্লিকে দান দিয়া পইচাবিলাক আত্মসাৎ কৰা বুলি। যদিও ৰিচেণ্টলি কান্ত প্ৰসাদে গৌৰৱ বচ্চনক ক্ষমা খুজিছিল আৰু লগো ধৰিছিল, কিন্তু শেহতীয়াভাৱে তেওঁ কি কাৰণত ছুইচাইড এটেম্প্ট কৰিলে সেই বিষয়ত কান্ত প্ৰসাদৰ ডাঙৰ পুতেকে কি কয় শুনো আহকচোন। बहुत से लोग बहुत इतना फोर्स करते थे, बहुत से गाली भी देते थे, तो उसकी वजह से वो काफ़ी इरिटेट हो गए थे, काफ़ी परेशान भी हो गए थे। तो ये उनको जानकारी कैसे मिलती थी कि उनको माफ़ी मांगने के लिए कहा जा रहा है? जैसे यूट्यूब से आते थे, बोलते थे, बहुत से लोग फ़ोन भी करते थे। अच्छा, उनके पास लगातार फ़ोन आ रहे फ़ोन भी आते थे उनके पास, और दुकान पे भी आते थे, दो बात बोलते थे, फिर चले भी जाते थे, बोल के दूर से बोल के चले जाते थे। और लोग कुछ वो कि यूट्यूब कुछ और बनाते थे और दिखाते कुछ और थे। কান্ত প্ৰসাদ বৰ্তমান হস্পিটেলৰ ভেণ্টিলেটৰত এডমিট হৈ থকা বুলি জানিব পৰা গৈছে। আমাৰ ফালৰ পৰা কান্ত প্ৰসাদৰ আশু আৰোগ্য কামনা কৰিলোঁ। ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত বাছ ইমানেই। থেংক ইউ ফৰ ৱাচিং। বাই বাই।